পাতি আছে আনফালেদি যজ্ঞ আহুতি দিয়া হৈছে খুব সুন্দৰকৈ পালন কৰিছে মই মা সৰস্বতীৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এইখন বিদ্যালয়ৰ লগতে সকলো ছাত্ৰ ছাত্ৰীসকলক যাতে আশীৰ্বাদ কৰে তেখেতসকলে নিজৰ জীৱনত সফল হয় পঢ়াৰ লগতে অন্য যিবিলাক ক্ষেত্ৰ আছে যেনেকৈ যিটো কালচাৰ সংস্কৃতি স্পৰ্টছ আৰু বিভিন্ন কাম যিবিলাক আমাৰ ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰে আৰু তেখেতসকলৰ জীৱন গঢ়াত সহায় কৰে এই প্ৰত্যেকটো কামতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে সফল হয় ইয়াৰ কাৰণে মা সৰস্বতীৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপুনি যিহেতু আজি BTC মুৰব্বী কৰিব বহুত ব্যস্ত থাকিবলগীয়া হয় আজিৰ দিনটোত আপুনি শৈশৱকাল আপোনাৰ স্কুলীয়া জীৱনৰ কিবা ৰোমন্থন কিবা কৰিছে নেকি আমি কৰিছিলোঁ যেতিয়া স্কুলত আছিলোঁ তেতিয়া সৰস্বতী পূজা কৰিছিলোঁ আৰু কলেজত বাথৌ পূজা কৰিছিলোঁ মানে আজিৰ দিনত কিন্তু সদায় কৰিছিলোঁ আৰু আধ্যাত্মিকতাটো মই সদায় মনত ৰাখোঁ কাৰণ মানুহৰ এজনৰ মন যদি শুদ্ধিকৰণ হ'ব লাগে এটা মানে পবিত্ৰতাটো যদি ৰাখিব লাগে আৰু সৎ পদ্ধতি আগুৱাই যাব লাগে সদায় ঈশ্বৰৰ ওচৰত থাকিব লাগিব এইটো যি পূজাই নহওক বা যি আমাৰ প্ৰাৰ্থনাই নহওক এই সকলো প্ৰাৰ্থনা আৰু পূজাত এটা শক্তি আছে আৰু সেইটো সদায় কৰি ভাল পাওঁ কৰি আহিছোঁ আৰু অনাগত দিনতো কৰি যাম কাৰণ মানৱ জীৱন হিচাপে ঈশ্বৰে আমাক দিছে আমাক বেয়া কাম কৰিবলৈ দিয়া নাই সদায় ভাল কাম কৰিবলৈ দিছে আৰু ঈশ্বৰৰ ওচৰত থাকিব পাৰিলে সদায় ভাল কামটো হ'ব বুলি মই আশা কৰোঁ সেইকাৰণে সদায় মই ঈশ্বৰক কওঁ যে মোক যে পৃথিৱীত পঠাইছে মোৰ শৰীৰটো মোক যাতে কেতিয়াও ভুল কাম কৰিবলৈ ঈশ্বৰে মোক মানে সুযোগ বা তেনেকুৱা নিদিয়ে পৰিৱেশ নিদিয়ে সদায় ভাল কাম কৰিব পাৰোঁ সেইটোকে মই কামনা কৰোঁ